নমস্কাৰ আপোনাৰ ঘৰ ৰেচন কাৰ্ড আছে যদি মাজতে আপুনি আধাৰ কাৰ্ড লিংক কৰাইছিল আৰু সেই আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংক আছে নে নাই বৰ্তমান অনলাইন পৰ্টেলৰ জৰিয়তে চেক কৰিব পাৰিব আৰু কিছুমানৰ নামৰ বানান ভুল হোৱাৰ কাৰণে আধাৰ কাৰ্ড লিংক নোহোৱাৰ সম্ভাৱনাও থাকিব পাৰে বৰ্তমান আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাৰ ৰেচন কাৰ্ডত আধাৰ লিংক আছে নে নাই আৰু আপোনাৰ নামৰ স্পেলিং শুদ্ধ আছে নে নাই সকলোখিনি পাৰ্সোনেল ষ্টেটাস লাইভ চেক কৰি দেখুৱাম যাতে আপুনিও ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ ঘৰৰ ৰেচন কাৰ্ডৰ ষ্টেটাস আপোনাৰ নাম আধাৰ কাৰ্ড লিংক আছে নাই চেক কৰিব পাৰিব আৰু আপোনাৰ ঘৰৰ ওচৰত কোন ৰেচন ডিলাৰে কাম কৰি আছে যদি আপুনি নতুন ৰেচন কাৰ্ড এপ্লাই কৰে নতুন ৰেচন কাৰ্ড আপুনি অনলাইন মাধ্যমৰ জৰিয়তে এপ্লাই কৰিব পাৰিব যদিহে আপোনাৰ বছৰি ইনকাম 4 লাখৰ তলত আছে ইয়াৰ এটা ভিডিঅ' আপোনাৰ আগত বনাই থোৱা আছে সেই ভিডিঅ'টো চালে আপুনি সম্পূৰ্ণখিনি বুজি পাব আজি এইটো ভিডিঅ'ৰ জৰিয়তে ৰেচন কাৰ্ডৰ ষ্টেটাস আপোনাৰ আধাৰ কাৰ্ডৰ লিংক আছে নাই আপোনাৰ নাম শুদ্ধ আছে নে নাই আপোনাৰ ওচৰত কোন ডিলাৰ আছে সকলোখিনি ষ্টেটাস বৰ্তমান এইটো ভিডিঅ'ৰ জৰিয়তে চাওয়া হওক প্ৰথমে আপুনি গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব আপুনি মজিলা ফায়াৰফক্সটো ব্যৱহাৰ কৰিব পাৰে এনেকুৱা ষ্টেটাস আপুনি মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব মই বৰ্তমান আপোনাক লেপটপৰ জৰিয়তে দেখুৱাই আছো সেইকাৰণে মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছো ইয়াত টাইপ কৰিব ৰেচন কাৰ্ড আসাম বা এই লিংকটো মই ডিসক্ৰিপচন বক্সত দি দিম তাৰ পৰা গৈ আপুনি ডাইৰেক্ট এইটো পৰ্টেললৈকে আহিব পাৰিব ইয়াত আপুনি টাইপ কৰিব ৰেচন কাৰ্ড আসাম আৰু আপুনি সাৰ্চ কৰি দিব মোবাইলত থাকিলেও সাৰ্চ কৰিব কম্পিউটাৰত থাকিলে আপুনি এন্টাৰ মাৰি দিব ইয়াৰ পিছত আপুনি প্ৰথম লিংকটো দেখিবলৈ পাইছে এনএফএছএ ষ্টেট আসাম ইয়াত আপুনি ক্লিক কৰি দিব এই লিংকটো মই ডিসক্ৰিপচন বক্সত দিয়া থাকিব তাৰ পৰা আপুনি ডাইৰেক্ট আহিব পাৰিব বৰ্তমান মই nfsa.gov.in ত ক্লিক কৰি দিছো বৰ্তমান আপুনি একেবাৰে ওপৰত আপুনি কুকিজ পলিচি দেখিবলৈ পাইছে ইয়াত আপুনি কুকিজ পলিচিখিনি একচেপ্ট কৰি ল'ব একচেপ্ট অল কুকিজত ক্লিক কৰিব যদি আপুনি একচেপ্ট অল কুকিজত ক্লিক নকৰে তে আপোনাৰ তলৰ অপচনখিনি আপুনি ক্লিক কৰিব নোৱাৰে দেখিবলৈ পাইছে তলৰ অপচনখিনি আপোনাৰ একোৱে অহা নাই বৰ্তমান মই একচেপ্ট অল কুকিজত ক্লিক কৰি দিছো যদি আপুনি একচেপ্ট অল কুকিজত ক্লিক কৰে তে আপোনাৰ পৰ্টেলটো একদম স্মুথলি কাম কৰিব এই কুকিজখিনি আপোনাৰ সেভ হৈ যাব দ্বিতীয়বাৰ যেতিয়া আপুনি এই পৰ্টেলটো ওপেন কৰিব তে আপোনাৰ ইন্টাৰনেট স্লো থাকিলেও ভালকৈ ওপেন হ'ব ইয়াৰ পিছত আপুনি এটা অপচন দেখিবলৈ পাইছে সিটিজেন কৰ্নাৰত আপুনি মাউসটো লৈ আহিব লৈ অহাৰ পিছত আপুনি দেখিবলৈ পাইছে নাও ইউৰ ৰেচন কাৰ্ড ষ্টেটাস ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত আপোনাৰ ৰেচন কাৰ্ড ষ্টেটাস চেক কৰা অফিচিয়েল হোম পেজটো আপোনাৰ ওলাই আহিছে ইয়াতো আপুনি একচেপ্ট অল কুকিজত ক্লিক কৰি দিব আপোনাৰ বাৰে আপোনাৰ একচেপ্ট অল কুকিজ আহি থাকিব ইয়াৰ পিছত আপুনি আপোনাৰ ৰেচন কাৰ্ড টাইপটো সিলেক্ট কৰি ল'ব ইয়াত ৰেচন কাৰ্ড নম্বৰ আহিছে ইয়াত আপুনি আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব এই ৰেচন কাৰ্ড নম্বৰটো আপোনাৰ যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডত কেতিয়াবা ভুল থাকে আপুনি এবাৰ চেক কৰিব আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো ক'ত ভালকে শুদ্ধ থাকে যেনে নেকি আপুনি চাউল আনিবলৈ যাব তাত আপোনাৰ এটা মেচিন বহোৱা থাকে সেই মেচিনটো পৰা যিখন ৰিসিভ ওলাই সেই ৰিসিভখনত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো একদম শুদ্ধকৈ লিখা থাকে মই বহুতৰ ৰেচন কাৰ্ড চেক কৰিছো যিখন ৰেচন কাৰ্ড নেকি হাতত আছে তাত যিটো নম্বৰ আছে সেই ৰেচন কাৰ্ডৰ নম্বৰটো যেতিয়া মই সাৰ্চত বহাই দিওঁ তেতিয়া আপোনাৰ শো নহয় যেতিয়া নেকি আপুনি চাউল আনিবলৈ যাব তাত আপোনাৰ ৰেচন কাৰ্ডৰ যিখন স্লিপ আছে সেই ৰেচন কাৰ্ড নম্বৰটো বহাই দিলেহে আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ শো হয় আপুনি যেতিয়া নেকি ডিলাৰলৈ যাব তাত আপোনাৰ যেতিয়া ৰিসিভখন ওলাব সেই ৰিসিভখন আপুনি লৈ আহিব লৈ আহিলে আপোনাৰ সেই ৰিসিভতে আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো লিখা থাকিব আৰু যদি আপুনি ৰিসিভখন লৈ নাহে তেতিয়া আপুনি ডিলাৰক সুধিব যে মোৰ ৰেচন কাৰ্ড নম্বৰটো কোনটো শুদ্ধ সেই ৰেচন কাৰ্ড নম্বৰটো মোক দিব লাগে ইয়াৰ পিছত আপুনি ৰেচন কাৰ্ড নম্বৰটো ইয়াত বহাই দিব ইয়াৰ পিছত আপুনি কেপচাৰ কোডটো বহাই দিব যদিহে আপুনি কেপচাৰ কোডটো বুজি পোৱা নাই ৰিফ্ৰেছত ক্লিক কৰি আপুনি ৰিফ্ৰেছ কৰি ল'ব তেতিয়া আপোনাৰ কেপচাৰ কোডটো আকৌ বেলেগ আহিব বৰ্তমান মই বুজি পাইছো সেইকাৰণে কেপচাৰ কোডটো বহাই দিছো ইয়াৰ পিছত আপুনি গেট আৰচি ডিটেইলছত ক্লিক কৰি দিব ইয়াত আপুনি দেখিবলৈ পাইছে কেপচাৰ কোডটো ইনভেলিড আহিছে যদি আপোনাৰ এনেকে কেপচাৰ কোডটো ইনভেলিড আহে তে আপুনি আকৌ এবাৰ কেপচাৰ কোডটো বহাই দিব ইয়াৰ পিছত আপুনি আকৌ গেট আৰচি ডিটেইলছত ক্লিক কৰি দিব ইয়াৰ পিছত অকমান তললৈ কৰিব তললৈ কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে ৰেচন কাৰ্ড ডিটেইলছ আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো দেখিবলৈ পাব আপোনাৰ কোনটো স্কিমত ৰেচন কাৰ্ড আছে সেই স্কিমৰ নামটো দেখিবলৈ পাইছে আৰু আপোনাৰ এলাউড দেখিবলৈ পাইছে ইয়েস আপোনাৰ হেড অফ দা ফেমিলি আপোনাৰ এড্ৰেছটো দেখিবলৈ পাইছে ইয়াত আপুনি আপোনাৰ সিৰিয়েল নম্বৰ দেখিবলৈ পাইছে মেম্বাৰ আইডি দেখিবলৈ পাইছে মেম্বাৰ নেম দেখিবলৈ পাইছে আৰু আপোনাৰ যদি মেম্বাৰ নেম আপোনাৰ ঘৰত 3-4 জন আছে তে আপুনি আপোনাৰ 3-4 জনৰ নামো আপুনি দেখিবলৈ পাব এখন ৰেচন কাৰ্ডত বৰ্তমান এজনৰে নাম আছে সেইকাৰণে আপুনি এজনৰে নাম দেখিবলৈ পাইছে আৰু যদি আপোনাৰ ঘৰত হেড অফ ফেমিলি কোনো নাই আপোনাৰ ঘৰত আপুনি অকলে থাকে তেতিয়াও আপুনি ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব যদিহে আপোনাৰ 4 লাখৰ তলত ইনকাম হয় বছৰি পুৰুষ মহিলা দুইজনে আপোনাৰ এপ্লাই কৰিব পাৰে যদিহে আপোনাৰ ঘৰত কোনো মহিলা নাই তে আপুনি পুৰুষজনেও এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত আপুনি ৰিলেশনশ্বিপ উইথ দেখিবলৈ পাইছে হেড অফ ফেমিলিৰ সন ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে ইউডিআই ষ্টেটাস যদিহে আপোনাৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ড লিংক আছে তে আপুনি ইয়েস দেখিবলৈ পাব আৰু যদিহে আপোনাৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ড লিংক নাই তে আপুনি ইয়াত নো দেখিবলৈ পাব বা আপোনাৰ ষ্টেটাসে আপুনি দেখিবলৈ নাপায় যদিহে আপোনাৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ লগত লিংক আছে তে আপুনি ইয়েস দেখিবলৈ পাব এনেকৈ আপুনি আপোনাৰ পাৰ্সোনেল ষ্টেটাস চেক কৰিব পাৰিব আৰু আপোনাৰ ঘৰৰ ওচৰত কোনকিটা ডিলাৰে কাম কৰি আছে সেই ডিলাৰ কিটাৰ নামো আপুনি চেক কৰিব পাৰিব আৰু সেই ডিলাৰ কিটাৰ আন্ডাৰত কোনখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ সম্পূৰ্ণ লিষ্টটো আপুনি চেক কৰিব পাৰিব ইয়াৰ কাৰণে আপুনি আকৌ হোম পেজলৈ আহিব হোম পেজলৈ অহাৰ পিছত আপুনি আকৌ একচেপ্ট অল কুকিজত ক্লিক কৰি দিব ইয়াত আপুনি এবাৰ দেখিবলৈ পাইছে ৰেচন কাৰ্ডৰ একেবাৰে সেকেন্ড অপচনটো দেখিবলৈ পাইছে ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পোৰ্টেল ইয়াত আপুনি ষ্টেট পোৰ্টেলত আপুনি ক্লিক কৰি দিব ইয়াত আপোনাৰ সকলোখিনি ষ্টেট আহি যাব অহাৰ পিছত আপোনাৰ ষ্টেটখন আপুনি সিলেক্ট কৰি ল'ব মই আসাম সিলেক্ট কৰি লৈছো ইয়াৰ পিছত আপুনি ওকেত ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ তলৰ কেপচাৰ কোডটো বহাব লাগিব মই কেপচাৰ কোডটো বহাই দিছো আৰু আপুনি
আপুনি ভেৰিফাইড ক্লিক কৰি দিব ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপুনি দেখিবলৈ পাইছে ৰিপৰ্টটো আপোনাৰ আহি গৈছে কেতিয়াবা এই ৰিপৰ্টটো আপুনি দেখিবলৈ নাপায় ইয়াৰ কাৰণে আপোনাৰ এই ৰিপৰ্টটো হাইড হৈ থাকে হাইড কেনেকৈ হৈ থাকে মই দেখুৱাই দিছো আপোনাক এই কোণত আপুনি এটা অপচন দেখিবলৈ পাইছে এই অপচনটো আপোনাৰ যদি ক্লিক হৈ থাকে তে আপোনাৰ প্ৰথমে আপোনাৰ হাইড আপুনি অপচন দেখিবলৈ পাব আৰু যদি আপুনি এনেকুৱা অপচন দেখিবলৈ পাইছে তে আপুনি চিন্তা নকৰিব আকৌ এই কোণত আপোনাৰ এই অকমানকে আপুনি দেখিবলৈ পাইছে অপচনটা এই অপচনটোত আপুনি ক্লিক কৰিলে আপোনাৰ এই ড্যাশবৰ্ডটো দেখিবলৈ পাব ইয়াৰ পিছত আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট হৈ আছে ইয়াত আপুনি আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব মই নগাঁও ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো ইয়াত আপুনি ডিএফএছ সিলেক্ট কৰি ল'ব মই নগাঁও ডিস্ট্ৰিক্টে সিলেক্ট কৰি লৈছো আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় ইয়াত আহি যাব যেনেকৈ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ইয়াতো আপোনাৰ বেলেগ আহিব আপোনাৰ ওচৰৰ যিটো হয় সেইটো আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপোনাৰ টিএফএছ আপুনি সিলেক্ট কৰি ল'ব আপোনাৰ কোনটো সাব ডিভিজনত আপোনাৰ ৰেচন কাৰ্ডখন আহে যদি নগাঁও সাব ডিভিজন হয় নগাঁও সিলেক্ট কৰিব যদি কলিয়াবৰ সাব ডিভিজন হয় কলিয়াবৰ সিলেক্ট কৰিব মই বৰ্তমান কলিয়াবৰ সাব ডিভিজন সেইকাৰণে মই কলিয়াবৰ সিলেক্ট কৰিছো ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে এফপিএছ আপুনি সিলেক্ট কৰি ল'ব এফপিএছত আপোনাৰ কোনখিনি ডিলাৰে কাম কৰি আছে সেই ডিলাৰখিনিৰ নাম আপুনি দেখিবলৈ পাব ইয়াত আপুনি আপোনাৰ ডিলাৰটো সিলেক্ট কৰি ল'ব ইয়াত বহুত কিছু ডিলাৰ আছে আপুনি আপোনাৰ ডিলাৰৰ ওচৰৰ নামটো আপুনি নিশ্চয় জানে সেই নামটোৰ মতে আপুনি সাৰ্চ কৰি আপুনি চাব পাৰে দেখিবলৈ পাইছে তললৈ গৈ থাকিলে আপোনাৰ নামবিলাক ওলাই গৈ থাকিব বা আপোনাৰ ৰেচন কাৰ্ড ডিলাৰৰ যদি আপোনাৰ লাইসেন্স নম্বৰটো আছে সেই নম্বৰটো বাইজো আপুনি চাব পাৰে দেখিবলৈ পাইছে কাষত আপোনাৰ লাইসেন্স নম্বৰটো লিখা আছে এনেকৈ আপুনি আপোনাৰ চেক কৰি ল'ব মই অকমান তললৈ মোৰ ডিলাৰটো মই চেক কৰি আপোনাক লিষ্টখনো দেখুৱাই দি আছো ইয়াত মই মোৰ ডিলাৰটো সিলেক্ট কৰি লৈছো ইয়াৰ পিছত আপোনাৰ স্কিমটো আপুনি সিলেক্ট কৰি ল'ব কোনটো স্কিমত আপোনাৰ ৰেচন কাৰ্ডত আছে বা আপুনি যদি সেই ৰেচন কাৰ্ডৰ স্কিমটো আপুনি গম নাপায় আপুনি সিলেক্ট অলত ক্লিক কৰি দিব আপুনি আকৌ সেই অপচনটোতে ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি আকৌ ষ্টেটাছত আপুনি ক্লিক কৰি দিব এৰোটোত আপুনি ক্লিক কৰি দিব ইয়াতো আপুনি সিলেক্ট অল সিলেক্ট কৰি ল'ব ইয়াত দেখিবলৈ আছে ভেৰিফাই এণ্ড এপ্ৰুভ খিনিও আপুনি দেখিবলৈ পাব ডিলেট হোৱা ৰেচন কাৰ্ডো দেখিবলৈ পাব ইয়াত টু বি স্কেনিংটো আপুনি দেখিবলৈ পাব ইয়াৰ পিছত আপুনি য'ত এৰোত ক্লিক কৰিছিলে আকৌ সেই এৰোটোতে আপুনি ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি সৰ্টিং আপুনি সিলেক্ট কৰি ল'ব সিলেক্টত ক্লিক কৰি আপুনি আধাৰ কাৰ্ড যিখিনি লিংক আছে সেইখিনি ৱাইজো আপুনি সিলেক্ট কৰিব পাৰে মই বৰ্তমান ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ নাম সিলেক্ট কৰিম আপুনি দুইটাৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰিব পাৰে ইয়াৰ পিছত আপুনি আৰচি ষ্টেটাছ আপুনি সিলেক্ট কৰি ল'ব মই অল সিলেক্ট কৰি লৈছো আপুনি ইয়াৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰি ল'ব বৰ্তমান অলে সিলেক্ট কৰিব আপুনি তেতিয়া আপুনি সম্পূৰ্ণখিনি ডিটেইলছ দেখিবলৈ পাব ইয়াৰ পিছত আপুনি ৰিপৰ্ট নেম আপুনি সিলেক্ট কৰি ল'ব মই এফপিএছ সিলেক্ট কৰি লৈছো ইয়াৰ পিছত আপুনি ভিউ ৰিপৰ্ট অপচন দেখিবলৈ পাইছে ভিউ ৰিপৰ্টত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ ফুড ইয়াত আপোনাৰ সকলোখিনি লিষ্ট আহি যাব ইয়াত আপুনি মেম্বাৰ নেম দেখিবলৈ পাইছে মেম্বাৰ ইন দেখিবলৈ পাইছে মেম্বাৰ আইডি দেখিবলৈ পাইছে মেম্বাৰ এজ দেখিবলৈ পাইছে ইউডিআই নম্বৰ দেখিবলৈ পাইছে মোবাইল নম্বৰ ৰিলেশনশ্বিপ মাদাৰ নেম ফাদাৰ নেম সকলোখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব ইয়াত আপোনাৰ যিটো নাম হয় এই নামটো আপুনি চাই পেলাই আপোনাৰ ডিটেইলছটো চেক কৰি ল'ব আৰু আপুনি এইটো নাম দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ ফুল চিভিল সাপ্লাই ইয়াৰ আপুনি সম্পূৰ্ণখিনি ষ্টেটাছ শুদ্ধ ষ্টেটাছ আপুনি গভৰ্ণমেণ্টৰ ফালৰ পৰা কেনেকৈ চেক কৰি থাকিব পাৰিব বা আপুনি যেতিয়া নেকি আপোনাৰ চিভিল সাপ্লাই ফালৰ পৰা কিবা ৰিপৰ্ট দিব তেতিয়া আপুনি লগে লগে আপুনি নটিফিকেশ্যন পাবৰ কাৰণে আপুনি আপোনাৰ ফেচবুকটো অপেন কৰি ল'ব আজিকালি সবৰে ফেচবুক আছে সেইকাৰণে আপুনি ফেচবুকটো অপেন কৰি ল'ব ফেচবুকটো অপেন কৰি লোৱাৰ পিছত আপুনি ইয়াৰ পৰা এইটো কপি কৰি ল'ব চিভিল সাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ্ছ কন্ট্ৰল চি কৰি আপুনি কপি কৰি ল'ব আৰু যদি আপুনি মোবাইলৰ যোগে কৰি আছে তে আপুনি মোবাইলত আপুনি ডাইৰেক্ট ফেচবুকত টাইপ কৰি দিব কেনেকৈ টাইপ কৰিব ইয়াত আপুনি ফেচবুকত সাৰ্চ অপচন দেখিবলৈ পাইছে সাৰ্চত আপুনি ক্লিক কৰি দিব আৰু আপুনি চিভিল সাপ্লাই এণ্ড কনজিউমাৰত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি দেখিবলৈ পাইছে প্ৰথম অপচনটোৱে ফুড চিভিল সাপ্লাই কনজিউমাৰ এফেয়াৰ্ছ ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত আপোনাৰ যিমানখিনি ৰেচন কাৰ্ডৰ ডিটেইলছ আহে সকলোখিনি আপুনি ডিটেইলছ ইয়াৰ পৰাই আপুনি কভাৰ কৰিব পাৰিব সম্পূৰ্ণ ৰিপৰ্ট আপুনি দেখিবলৈ পাব গেছ চিলিণ্ডাৰৰ ৰিপৰ্ট আপুনি দেখিবলৈ পাব চিভিল সাপ্লাই যিমানখিনি ৰিপৰ্ট আছে সকলোখিনি আপুনি ইয়াৰ পৰাই লেটেষ্ট ইনফৰমেশ্যনখিনি আপুনি একচেপ্ট কৰিব পাৰিব আৰু যদি আপোনাৰ ৰেচন কাৰ্ডত কিবা কমপ্লেইন আছে তে আপুনি এই মোবাইল নম্বৰটোত কণ্টেক্ট কৰিব তেতিয়া আপোনাক সেই ডিটেইলছখিনিৰ বিষয়ে জনাবলৈ চেষ্টা কৰিব আৰু আপুনি যদি এই মোবাইল নম্বৰটোত ফোন কৰি যদি কোনো সমাধান নাপালে তে আপুনি ইয়াত কমেন্ট কৰিও জনাব পাৰে ইয়াৰ পিছত আপুনি এই ইমেইল আইডিটোৰ জৰিয়তেও আপোনাৰ প্ৰব্লেমখিনি আপুনি সুধিব পাৰিব এনেকৈ আপুনি আপোনাৰ ঘৰৰ ৰেচন কাৰ্ডৰ পাৰ্চনেল ষ্টেটাছখিনিও চেক কৰিব পাৰিব আৰু আপুনি আপোনাৰ ঘৰৰ ওচৰৰ ৰেচন কাৰ্ড ডিলাৰৰ আপুনি ৰেচন কাৰ্ড ষ্টেটাছখিনিও আপুনি চেক কৰিব পাৰিব আৰু যদি আপুনি নতুন ৰেচন কাৰ্ড এপ্লাই কৰা নাই ইয়াৰ আগৰ ভিডিঅ'টো আপুনি চেক কৰিব কোনটো ভিডিঅ' চেক কৰিব মই আপোনাক স্ক্ৰীনত দেখুৱাই দিছো সেই ভিডিঅ'টো আপুনি চেক কৰিব তাত আপোনাৰ সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখাই থোৱা আছে যে আপুনি কেনেকৈ ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰে আৰু যদি আপোনাৰ বছৰি 4 লাখৰ ইনকম তলত আছে তে আপুনি ৰেচন কাৰ্ড এপ্লাই কৰি পেলাই আপুনি আপোনাৰ চাউলখিনি চৰকাৰৰ পৰা ল'ব পাৰিব যদি এই ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি হেল্পফুল লাগিল লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ